স্বামী হৰা এগৰাকী মহিলাৰ জীৱন সংগ্ৰামৰ কাহিনী এয়া 29 বছৰ বয়সতে হেৰুৱাইছিল স্বামীক 4 বছৰৰ পূৰ্বে স্বামীক হেৰুৱাই মহিলাগৰাকীয়ে দিগবিদিক হেৰুৱাইছিল পৰিয়ালটোত অকলে থকা 9 বছৰীয়া সন্তানৰ সম্পূৰ্ণ দায়িত্ব আহি পৰিছিল ডিব্ৰুগড়ৰ এগৰাকী মহিলাৰ ওপৰত মহিলাগৰাকীৰ নাম হৈছে মমি দত্ত বৰুৱা জীৱন মানেই হৈছে এক সংগ্ৰাম আৰু জীৱন সংগ্ৰামৰ আন এক পৰিচয় হৈছে ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ মমি বৰুৱা দত্ত নিষ্ঠা আৰু একাগ্ৰতা থাকিলে জীৱনত বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে হেয়া প্ৰমাণ কৰি দেখুৱাইছে এইগৰাকী উদ্যমী মহিলাই স্বামীৰ চিকিৎসাৰ নামত সকলো হেৰুৱাই সৰ্বশ্ৰান্ত হৈ পৰিছিল ৰহমৰীয়াৰ মমি দত্ত বৰুৱা কিন্তু সন্তানৰ ভৱিষ্যতৰ কথা ভাবিয়েই হাতে কামি লাগি গৈছিল স্বামীৰ সপোন পূৰণৰ বাবে আৰু সন্তানৰ ভৱিষ্যতৰ কথা ভাবিয়েই ৰহমৰীয়াৰ মমি দত্ত বৰুৱাই আৰম্ভ কৰিছিল এখনি ফুলৰ নাৰ্চাৰী ব্যৱসায়ৰ কাম মমিৰ বসুন্ধৰা শীৰ্ষক নাৰ্চাৰীখনত বিভিন্ন ফুলৰ ফলমূলৰ পুলি পোৱা যায় জীৱন জীৱিকাৰ বাবে ইয়াই আৰম্ভণি মমিৰ বাবে এতিয়া আৰু থমকি ৰবলগীয়া হোৱা নাই মমিৰ নাৰ্চাৰীৰ ব্যৱসায়ৰে আত্মনিৰ্ভৰশীল হৈ পৰিছে এতিয়া আৰু ক্ৰমান্বয়ে আৰম্ভ কৰিলে মমিয়ে আচাৰ আৰু কাপোৰৰ ব্যৱসায় মোৰ নামটো মমি বৰুৱা দত্ত মোৰ ঘৰ খাগৰি মাইজান ৰহমৰীয়াত আমাৰ দুইটাৰ হাজবেণ্ডৰ আৰু মোৰ দুইটাই সপোন আছিল এখন নাৰ্চাৰী যেতিয়া হাজবেণ্ড ঢুকালে তেতিয়া মানে হাজবেণ্ডৰ সপোনবিলাক সজীৱ কৰি ৰাখিবৰ বাবে আৰু মোৰ নিজৰ লগতে মোৰ ভালো লাগে নাৰ্চাৰীৰ লগত লাগি তেনেকৈ মোৰ নাৰ্চাৰীখন প্ৰথম অপেনিং কৰা হৈছে নাৰ্চাৰীখনো প্ৰথম খোলোতে বহুতখিনিয়ে ঘাত প্ৰতিঘাত হৈছে হ'লেও মোৰ ঘৰৰ ছাপোৰ্টৰ জৰিয়তে আৰু মই যিখিনি মানে ভাল লাগে কামখিনি কৰি মেলি নাৰ্চাৰীখন তেনেকৈ আগবাঢ়িছোঁ মোৰ ফুলৰ পুলি ফল মূল লগতে কোকোপিট কেঁচুসাৰ আৰু ফুলৰ ভিটামিন যিকোনো দৰৱ তেনেকৈ ৰাখিছোঁ এতিয়া মই নতুনকৈ কৰিছোঁ আচাৰো ধুনীয়া মানুহৰ সঁহাৰি পাইছোঁ আচাৰ মোৰ বহুতখিনি আচাৰ মানে বনোৱা হৈছে তেনেকৈ আচাৰ মোৰ বৰ্তমান এতিয়া ঔটেঙা আছে খৰিচা কঁঠাল কৰ্দৈ আমলখি সেই তেনেধৰণে কাপোৰ মোৰ প্ৰায় নাৰ্চাৰীৰ লগতে 2 বছৰ 3 বছৰ মানেই হ'ল কাপোৰ কৰি থকা কাপোৰ স্ক্ৰীন পেইণ্টিং কৰি আছোঁ মই প্ৰথমতেতো বহুতখিনি কষ্ট হৈছিলে হ'লেও মানে মই সৰুৰ পৰা আৰম্ভ কৰিছোঁ মই সৰু নাৰ্চাৰীখনো প্ৰথম আৰম্ভণি কৰোঁতে সৰুৱে যিখিনি মানে সৰু ফল মূলৰ পুলি হওক ফুলৰ গাঁৱৰ পৰা কালেকশ্যনো কৰিছিলোঁ তেনেধৰণে আগবাঢ়িছোঁ আৰু খুব কম পইচাৰ পৰা আৰম্ভ কৰিছোঁ কিয় মোৰ হাজবেণ্ড মানে বেমাৰত ঢুকাইছিলে বহুতখিনি টকা তেখেতৰ লগত খৰচা হৈছিলে মানে সম্পূৰ্ণ মানে ভাগিয়ে পৰিছিলোঁ হ'লেও মানে তেখেতৰো সপোন আছিলে মোৰো সপোন আছিলে সেই তেনেধৰণে আগবাঢ়ি গৈ আছোঁ অকালতে নিজৰ স্বামীক হেৰুৱাই দিগবেদিক হেৰুৱা মমি দত্ত এতিয়া কাপোৰ আচাৰ আৰু নাৰ্চাৰী ব্যৱসায়ৰে কেৱল স্বাৱলম্বী হোৱাই নহয় বৃহত্তৰ অঞ্চলটোত হৈ পৰিছে এগৰাকী আদৰ্শৱান কৰ্মোদ্যোগী মহিলা নাৰী সবলীকৰণৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা মমি দত্ত বৰুৱাৰ দৰে মহিলাক চৰকাৰ তথা প্ৰশাসনেও উৎসাহ যোগোৱাৰ প্ৰয়োজনীয়তা আছে ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন লোকেল 18